বৃহন্নলা এগৰাকী কিন্নৰ মহাভাৰতৰ এটা অদ্ভুত চৰিত্ৰ আৰু এই বৃহন্নলা অন্য কোনো নাছিল, স্বয়ং গাণ্ডীৱধাৰী অৰ্জুনে আছিল। কিন্তু অৰ্জুনে বৃহন্নলা অৰ্থাৎ এগৰাকী কিন্নৰৰ ৰূপ কিয় ল'ব লগা হ'ল? তে ভিডিঅ'টো শেষলৈকে চাওক, সকলো কথা গম পাব। কৌৰৱ আৰু পাণ্ডৱৰ পাশা খেল। পাশা খেলত পঞ্চ পাণ্ডৱে সৰ্বস্ব হেৰুৱালে আৰু শেষত কৌৰৱে পাণ্ডৱক 12 বছৰ বনবাস আৰু 1 বছৰ অজ্ঞাতবাস দিয়ে আৰু নিয়ম বান্ধি দিয়ে যে 1 বছৰৰ অজ্ঞাতবাসৰ ভিতৰত যদি কোনো কৌৰৱে পাণ্ডৱক চিনাক্ত কৰে তেনেহলে পুনৰ 12 বছৰ বনবাস খাটিব লাগে, অৰ্থাৎ সম্পূৰ্ণৰূপে এই 1 বছৰ গোপন হৈ থাকিব লাগিব। আৰু যেতিয়া পঞ্চ পাণ্ডৱে 12 বছৰ বনবাস শেষ কৰে আৰু 1 বছৰ অজ্ঞাতবাস খাটিবৰ বাবে সকলো পাণ্ডৱেই নিজৰ ভেষ সলনি কৰি ৰাখিছিল, অৰ্থাৎ বিভিন্ন ভেষ ধৰি আছিল যাতে নিজকে আত্মগোপন কৰি ৰাখিব পাৰে। আৰু সেই উদ্দেশ্যেই অৰ্জুনে এগৰাকী কিন্নৰ অৰ্থাৎ বৃহন্নলাৰ ৰূপ ধৰিছিল যাতে নিজৰ পৰিচয় গোপন কৰি ৰাখিব পাৰে। অৰ্জুনৰ বৃহন্নলা হোৱাৰ আঁৰত আৰু এটা কাহিনী জড়িত হৈ আছে। যিহেতু দ্ৰৌপদীৰ অপমানৰ প্ৰতিশোধ ল'ব লগা আছিল, নিজৰ অধিকাৰ ল'ব লগা আছিল, সেইবাবে এই বনবাসৰ সময়ছোৱাত সকলো পাণ্ডৱেই নিজৰ শক্তি গোটোৱা আৰম্ভ কৰিছিল আৰু সেই উদ্দেশ্যে অৰ্জুনেও বিভিন্ন দিব্য অস্ত্ৰ শস্ত্ৰ লাভ কৰিবলৈ চেষ্টা কৰিছিল। যেনেকৈ মহাদেৱৰ পৰা এই বনবাসৰ সময়তে পশুপতাস্ত্ৰ লাভ কৰিছিল অৰ্জুনে, ঠিক সেইদৰে বিভিন্ন দিব্য অস্ত্ৰ লাভ কৰিবৰ বাবে অৰ্জুন বনবাসৰ সময়তেই স্বৰ্গলৈ গৈছিল। অৰ্জুনৰ পৰাক্ৰম আৰু আগ্ৰহ দেখি ইন্দ্ৰদেৱে অৰ্জুনক বিভিন্ন দিব্য অস্ত্ৰ শস্ত্ৰ প্ৰদান কৰিছিল। কিন্তু অৰ্জুন যেতিয়া স্বৰ্গত আছিল তেতিয়া স্বৰ্গৰ এগৰাকী অপেশ্বৰী অৰ্থাৎ উৰ্বশীয়ে অৰ্জুনক প্ৰেম কৰিবলৈ আৰম্ভ কৰিছিল। আৰু যেতিয়া উৰ্বশীয়ে অৰ্জুনক প্ৰেমৰ প্ৰস্তাৱ দিছিল তেতিয়া অৰ্জুনে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল, যাৰ বাবে উৰ্বশীয়ে চৰম অপমান পাইছিল আৰু সেইবাবে উৰ্বশীয়ে অৰ্জুনক অভিশাপ দিছিল যে অৰ্জুন নপুংসক হৈ জীয়াই থাকিব লাগিব। কিন্তু ইয়াৰ পাছত ইন্দ্ৰদেৱে যেতিয়া এই অভিশাপৰ বিষয়ে গম পালে তেতিয়া উৰ্বশীক অৰ্জুনক ক্ষমা কৰিবলৈ কলে আৰু উৰ্বশীয়ে এই অভিশাপ 1 বছৰৰ বাবে কম কৰি দিলে। গতিকে যেতিয়া অজ্ঞাতবাসৰ সময় আহিল অৰ্জুনৰ, এই অভিশাপে অৰ্জুনৰ বাবে এটা বৰদান হৈ গল আৰু অৰ্জুনে বৃহন্নলা অৰ্থাৎ এগৰাকী কিন্নৰ বা নপুংসকৰ ৰূপ ধৰিল। বৃহন্নলা এগৰাকী নাচ গান শিকোৱা কিন্নৰ। নিজকে আত্মগোপন কৰিবলৈ মৎস্য প্ৰদেশৰ ৰজা বিৰাটৰ ওচৰলৈ যায় আৰু বিৰাটৰ পুত্ৰী উত্তৰাক নাচ গান শিকোৱা আৰম্ভ কৰে আৰু এই উত্তৰাই পাছত অৰ্জুনৰ পুত্ৰবধূ অৰ্থাৎ অৰ্জুনৰ পুত্ৰ অভিমন্যুৰ পত্নী হয়। অজ্ঞাতবাসৰ শেষত দুৰ্যোধনে মৎস্য প্ৰদেশ আক্ৰমণ কৰিছিল আৰু তেতিয়া শেষত মৎস্য প্ৰদেশৰ হৈ মৎস্য দেশৰ ৰজা বিৰাটৰ পুত্ৰ উত্তৰক যুদ্ধক্ষেত্ৰলৈ পঠাইছিল। কিন্তু উত্তৰ তেতিয়া সৰু আছিল আৰু উত্তৰে যুদ্ধ কৰিবলৈ ভয় কৰি পলাবলৈ বিচাৰিছিল আৰু তেতিয়াই বৃহন্নলা অৰ্থাৎ অৰ্জুনে বৃহন্নলাৰ ৰূপতেই দুৰ্যোধনৰ লগত যুদ্ধ কৰি দুৰ্যোধনৰ সমস্ত সেনাক পৰাস্ত কৰিছিল আৰু শেষ সময়লৈকে নিজৰ পৰিচয় আত্মগোপন কৰিবলৈ সক্ষম হৈছিল। আৰু এইদৰে পঞ্চ পাণ্ডৱে নিজৰ 12 বছৰ বনবাস আৰু 1 বছৰ অজ্ঞাতবাস সম্পূৰ্ণ কৰিছিল। গতিকে মহাভাৰতত অৰ্জুনৰ বৃহন্নলাৰ ৰূপ এটা অতি আচৰিত আৰু সাৰ্থক ৰূপ আছে।